বৰপেটা জিলাৰ চেঙা শিক্ষাখণ্ডৰ ৩৯৯ নম্বৰ বাদগাঁও জুনিয়ৰ বেচিক বিদ্যালয়ত আজি এই পবিত্ৰ শিশু দিৱসত বিদ্যাঞ্জলিৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলক চুৱেটাৰ বিতৰণ কাৰ্যসূচী সম্পন্ন হৈছে। আমাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে আমাৰ বিদ্যাঞ্জলিৰ অধীনত চুৱেটাৰসমূহ ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিছে। ইতিমধ্যে আমি বৰপেটা জিলাৰ সকলো বিদ্যালয়তে সিলিং ফেন, এক্সজষ্ট ফেন, ৰেফ্ৰিজাৰেটৰ, স্মাৰ্ট টিভি, চেয়াৰ টেবুল নাইবা আমাৰ ডেস্ক বেঞ্চ বহুত সামগ্ৰী, বিদ্যালয়ক দৰকাৰ হোৱা সামগ্ৰী ইতিমধ্যে ৰাইজৰ পৰা পাবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে আজি আপোনালোকৰ জৰিয়তে মই বৰপেটা জিলাৰ সকলো ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনতে আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে বাদগাঁও ৰাইজক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। আজি শিশু দিৱস। এই শিশু দিৱস উপলক্ষে আমাৰ ৩৯৯ নম্বৰ বাদগাঁও LP স্কুলৰ প্ৰধান শিক্ষকে ল'ৰা ছোৱালীৰ মাজত বিনামূলীয়া চুৱেটাৰ বিদ্যাঞ্জলিৰ অধীনত প্ৰদান কৰিছে আৰু এই অনুষ্ঠানটো আমাৰ অভিভাৱক আৰু বিভিন্ন ঠাইৰ পৰা শিক্ষক আহি উপস্থিত হৈ উৎসাহিত জগাইছে আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এই প্ৰগ্ৰেমটো যাতে এনেধৰণে আৰু চলি থাকে আৰু ইয়াতে যাতে ষ্টপ নহয়, অকল প্ৰধান শিক্ষক নহয়, আমাৰ অভিভাৱক আৰু পুৰণি ছাত্ৰ ছাত্ৰীৰ যিয়ে পাৰে এই অনুষ্ঠানটোলৈ দান বা বৰঙণি আগবঢ়াওক বিদ্যাঞ্জলিৰ অধীনত আৰু তেখেতৰ নামটো সদায় যুগমীয়া হৈ থাকিব। ধন্যবাদ। বিদ্যাঞ্জলি 2.0 অধীনত স্কুললৈ দান বৰঙণি চলি আছে। তাৰ অধীনতে মই এই বিদ্যালয়ত আহি দেখা পালোঁ যে কিছুমান ল'ৰা ছোৱালী বহুত দুখীয়াই থাকে। গতিকে মই ভাবিলোঁ যে বিদ্যাঞ্জলিৰ অধীনত মই মোৰ ফালৰ পৰা চুৱেটাৰখিনি বিতৰণ কৰোঁ আৰু যাতে মানুহে উৎসাহ পাওক যে স্কুলৰ টিচাৰেও যাতে বিদ্যালয়ত ষ্টুডেণ্টৰ কাৰণে বা ছাত্ৰ ছাত্ৰীৰ কাৰণে কিবা এটা দিব পাৰে, যিয়ে যিমানখিনি পাৰে। মই ভাবিছোঁ মোৰ পৰাই ষ্টাৰ্ট কৰোঁ আমাৰ অঞ্চলটোত, সেই ভাবিয়ে মই ইয়াত আৰম্ভ কৰিছোঁ। আৰু যাতে আমাৰ অভিভাৱক বা গোটেইখিনি গাঁৱৰ ৰাইজৰ মানুহ আজি মিটিঙত উপস্থিত আছে, তেওঁলোকৰ মাজতো অলপ সজাগতা আহিছে। মই আশা কৰিছোঁ যাতে ইয়াৰ পিছত তেওঁলোকৰ পৰাও কিবা অলপ আৰম্ভ হয়।